নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল চিন্টুছ ব্লগ এণ্ড টেকনিকেল। বন্ধুসকল, তোমালোকক আজি এই ভিডিঅ'টিত পৃথিৱীৰ কেইখনমান অতি সুন্দৰ ঠাইৰ বিষয়ে দেখুৱাম, গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। বন্ধুসকল, প্ৰথম ঠাইখনৰ নাম হৈছে ব্লাইথ লেকছ নেশ্যনেল পাৰ্ক। এই ঠাইখন লিকাচেঞ্চ কাউণ্টি কাৰ্লোভা কাউণ্টি কৰিটিয়াত অৱস্থিত। এই ঠাইখনৰ 16টাকৈ লেক আছে আৰু এই ঠাইখনৰ নামাকৰণ 1777 অৰ্থাৎ 1777 খ্ৰীষ্টাব্দত কৰা হৈছিলে। দ্বিতীয়তে আছে আৰ্ক অফ চেণ্ট ফেলিছ ইটালী। এই ঠাইখন যথেষ্ট সুন্দৰ। এই ঠাইখন ইটালীত অৱস্থিত। পালাৱান আইলেণ্ড ফিলিপাইনছ। এই ঠাইডোখৰ ফিলিপাইনছত অৱস্থিত। এই ঠাইডোখৰ প্ৰাকৃতিক পৰিৱেশৰ বাবে বছৰি যথেষ্ট পৰ্যটকৰ ইয়ালৈ আগমন ঘটে। মৰাইন লেক। এই লেকটো কানাডা লেক লুচিয়া নামৰ গাঁৱৰ পৰা 14 কিলোমিটাৰ দূৰত্বত অৱস্থিত। প্ৰায় 50 হেক্টৰ মাটি এই লেকটোৱে আৱৰি ৰাখিছে। লোকেশ্যন হ'ল বাফ নেশ্যনেল পাৰ্ক, আলব্ৰেটা প্ৰভিন্স। আলব্ৰেটা প্ৰভিন্স অৰ্থাৎ ৰাজ্য। মিলফৰ্ড চাউণ্ড। এই ঠাইডোখৰ নিউজিলেণ্ডৰ ফাউৰলেণ্ড নামৰ ঠাইত অৱস্থিত। এই ঠাইডোখৰ ৱাটাৰফলছ পেংগুইন ডলফিনছৰ কাৰণে অতি বিখ্যাত। এই ঠাইডোখৰলৈ বছৰি যথেষ্ট পৰ্যটকৰ আগমন ঘটে আৰু প্ৰাকৃতিকভাৱে এই ঠাইডোখৰ যথেষ্ট মনোমোহা। ল'ৰাটোৰ কিনো হ'ল, ধুনীয়া হাঁহিটো কিনি গ'ল, পঢ়া ভাল ল'ৰাটোৰ কিনো